60,000 লিড বিজেপি 60,000 লিড দুখন দলং এখন মেডিকেল কলেজ 60,000 লিড ডাইৰেক্ট শিৱসাগৰ 20-25,000 লিড আৰু 26ত অখিল গগৈ বিদায় একেবাৰে বিদায় কোনো কথাই নাই কাৰণ তেওঁ থাকালৈকে শিৱসাগৰত একো কাম নহয় এই যে কা আন্দোলন কৰিলে 2 কোটি মানুহ থাকে বুলি কলে যে বাংলাদেশী 2 কোটি আহিব কত গল 2 কোটি আজিটো একমাহ হৈ গল এজনো কিয় বিদেশী আহা নাই মইতো কৈছো যে মোদি আৰু হিমন্ত থাকালৈকে চৰাইও আহিব নোৱাৰে বাংলাদেশৰ পৰা বিদেশী বাদ দিয়া আজি তেওঁলোকে এতিয়া আমাক যোৰহাটত কোনজন মানুহ আহিলে শিৱসাগৰত কোনজন মানুহ আহিলে তিয়ক কিতাবৰত কোনজন নতুন মানুহ আহিছিল তেওঁলোকে আন্দোলনৰ নামত আন্দোলন কৰে চান্দা পাতি সংগ্ৰহ কৰিবৰ কাৰণে আন্দোলন কৰে আৰু নিৰি মানুহক মৃত্যুৰ কোলাত ঠেলি দিবলৈ আন্দোলন কৰে 5 জন শহীদৰ মৃতদেহে অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ নেৰে তেওঁলোকক খেদি ফুৰিব যে আমাক কিয় মাৰিলে ইয়াতো বিদেশী এজনো আহা নাই আজি যদি তেওঁলোক শ্মশানৰ পৰা কবৰৰ পৰা যদি উঠি আহিব পাৰিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মা কলেহেঁতেন আপুনি ঠিক কৈছিল আৰু অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ গৈ ভূপেন বৰাক প্ৰশ্ন সুধিলেহেঁতেন যে আমাৰ অৱস্থা কিয় আপোনালোকে এনেকুৱা কৰিলে আমাৰ মা দেউতাই কি দুখ